এই ভিডিওটোত আমি জানিব খুজিম যে জেনাৰেল ক্যাটেগৰীৰ কাৰণে এতিয়া সম্ভৱ হৈছে চাকৰি পোৱাৰ কাৰণে বা আপুনি এলিজিবল হ'ব বা আপুনি কম্পিটিশন কৰিব পাৰিব আপুনি চাকৰিটো পোৱাৰ কাৰণে ঠিক আছে জেনাৰেল ক্যাটেগৰীৰ ল'ৰা ছোৱালীবোৰে চাকৰি নাপায় বা জেনাৰেল ক্যাটেগৰীৰ ল'ৰা ছোৱালীবোৰৰ কাৰণে পোষ্ট কম বা তাহাঁতৰ কাট অফ বহুত বেছি তো নতুন যেটো ৰিক্ৰুটমেন্ট ওলাইছে অসম পুলিচ ৰিক্ৰুটমেন্ট 2026 এটোত মই এটা উদাহৰণ স্বৰূপে এটা পোষ্ট লম যেটো নেকি কনস্টেবল ABUB কনস্টেবল UBত আপোনাৰ পোষ্ট আছে 1052টা আৰু কনস্টেবল ABত আপোনাৰ আছে 663 কনস্টেবল ABUB কাৰণে 1715টা পোষ্ট আছে এটা ক্যাটেগৰী ওয়াইজ ভাগ কৰা গৈছে OBC বা MOBC ৰ কাৰণে 27% SC ৰ কাৰণে হল 7% STP প্লেনছৰ কাৰণে 10% আৰু ST হিলছৰ কাৰণে 5% ইয়াতে যেটো 3 ট্ৰাইবছ আছে হেতু আপোনাৰ OBC আৰু MOBC ৰ ভিতৰতে ধৰা যাব গোটেইখিনি যদি আমি প্লাস কৰি পেলে চাও ইয়াতে 27 + 7 + 10 + 5 ইয়াতে 49% হয় আৰু বাকি ৰিমেইনিং 51% যদি আমি 100টা পোষ্ট ধৰো তেতিয়া 49টা পোষ্ট হল আপোনাৰ ক্যাটেগৰী ওয়াইজ আৰু যিখিনি 51টা পোষ্ট আছে সেইখিনি হল জেনাৰেল ক্যাটেগৰী বা আনৰিজাৰ্ভ ক্যাটেগৰী অসম পুলিচ ৰিক্ৰুটমেন্টৰ ভিতৰত আপোনাৰ বিভিন্ন পোষ্ট লৈছে কনস্টেবল সাব ইন্সপেক্টৰ সাফাই কৰ্মচাৰী হওক বা ড্ৰাইভাৰ পোষ্ট হওক ইয়াতে বিভিন্ন পোষ্ট লৈছে মই বেলেগ বেলেগ ভিডিও বনাব চেষ্টা কৰিম তো এই ভিডিওৰ মাধ্যমে মই গোটেইখিনি আপোনাক বুজাই দিব চেষ্টা কৰিম যে আপুনি যদি জেনাৰেল ক্যাটেগৰী আপুনি এপ্লাই কৰক আৰু আপুনি যদি ভালকে মক টেষ্ট দিয়ে বা ভালকে প্ৰিপেয়াৰ কৰে তো আপুনি চাকৰি পোৱাৰ কাৰণে নিশ্চিন্ত সো মই যদি উদাহৰণ স্বৰূপে এটা লং ক্যান্ডিডেট SC বা ST ক্যান্ডিডেট এটা লং যেটো নেকি বহুত সুকা পৰীক্ষাত একদম ধুনিয়া মাৰ্কস আনিছে ইয়াক কাট অফ লাগে SC বা ST ক্যান্ডিডেটৰ এটা কাট অফ 75 মাৰ্কস আৰু হি স্কোৰ কৰিছে 80 মানে 5 মাৰ্ক বেছিকে স্কোৰ কৰিছে যেটো নেকি আগতে হোৱা আছিল ডি SC বা ST ক্যান্ডিডেটে যদি 80 মাৰ্কস পাৰ কৰিছে মানে স্কোৰ কৰিছে তো তেতিয়া জেনাৰেল ক্যাটেগৰীৰ কাৰণে যেটো স্কোৰ তাহাতৰ কাট অফটো বহুত বাঢ়ি যায় কাট অফটো বাঢ়ি গল তো জেনাৰেল ক্যাটেগৰী যিবিলাক তাৰমানে কম মাৰ্কস পাইছে তাহাতে চাকৰি নাপাব তেনেকুৱা আছিল কিন্তু এতিয়া নতুন ল মতে আপোনাৰ কি হ'ব SC বা ST ক্যান্ডিডেটে যদি বেছি মাৰ্ক পায় তেতিয়া হি জেনাৰেল ক্যাটেগৰী মানে আনৰিজাৰ্ভ ক্যাটেগৰীৰ লগত কম্পিট কৰিব লাগিব তাহাতৰ লগত বিট আপ কৰিব লাগিব তেও তেতিয়া এজ ৰিলেক্সেশন খিনি নাপায় মানে হি জেনাৰেল ক্যাটেগৰী হিচাপে পৰি যাব তো জেনাৰেল ক্যাটেগৰী যিবিলাক ক্যান্ডিডেট আছে তাহাতৰ মাৰ্কখিনি হি বিট আপ কৰিব লাগিব আৰু যদি হি 27 বছৰ তাৰমানে হি এজ ৰিলেক্সেশন লৈছে তেতিয়া হলে হি আনৰিজাৰ্ভ ক্যাটেগৰীৰ লগত বিট আপ কৰিব নোৱাৰিব যদিও সুকা হি আহিব কাৰণ তাৰ অলৰেডি এজ 27 ইয়াৰ্স মানে হি 25 বছৰ পাৰ হৈ গৈছে মানে হি অলৰেডি এজ ৰিলেক্সেশনত আছে তো সেইভাবে এটা জেনাৰেল ক্যাটেগৰীৰ কাৰণে এটা ভাল হৈছে কি যিকোনো SC বা ST ক্যান্ডিডেটে দুটা ক্ৰাইটেৰিয়া লৈ পেলাই বিট কৰিব নোৱাৰিব মানে কাট অফটো বঢ়াব নোৱাৰিব হয়তো হি থাকিব লাগিব এজ ৰিলেক্সেশনত বা হে যদি স্কোৰ বেছিকে কৰিছে তেতিয়া হি পৰিব আনৰিজাৰ্ভ ক্যাটেগৰী তো হেতু কাৰণে কৈছো মই জেনাৰেল ক্যাটেগৰীৰ কাৰণে এটা ভাল খবৰ হৈছে বা ভাল টাইম হৈছে আপুনি যদি ভালকে প্ৰিপেয়াৰ কৰে বা আপুনি ভাল মাৰ্কস এটেইন কৰে তো আপোনাৰ যদি ৰিজাল্ট ভাল হয় তেতিয়া আপুনি জেনাৰেল ক্যাটেগৰী হৈও আপুনি চাকৰিটো ল'ব পাৰিব আৰু বহুতে WhatsApp বা Telegramত মোক মেছেজ কৰি আছে কি চেনেলত নতুনকৈ ভিডিও অহা নাই ভিডিও দিব পৰা নাই মই বিভিন্ন কামত ব্যস্ত হৈ আছো তো কিন্তু আমাৰ WhatsApp বা Telegram চেনেলত আপুনি গোটেইখিনি আপডেট পাই আছে অসম পুলিচ ৰিক্ৰুটমেন্টৰ ওপৰত মই এটা নিশ্চয় ভিডিও এটা বনাব চেষ্টা কৰিম যে কি পোষ্ট ওলাইছে অতি শীঘ্ৰে আপুনি ভিডিও পাই থাকিব তো যদি ভিডিওটো ভাল লাগিছে এটা লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগ পাই আছো পুনৰ এটা নতুন ভিডিওত